হেল্ল' এভৰিৱান, আজি আমি তিনিজনীয়ে সৰোজিনী মাৰ্কেট যাব ওলালোঁ। দিল্লী আহি সৰোজিনী নগ'লে মনটো অকণমান বেয়া লাগে নহয়নে? প্ৰত্যেকবাৰ আহিলে সৰোজিনী যাওঁৱেই, কিবা কিনো নিকিনো এনেই মাৰ্কেটখনত গৈ ভাল লাগে। আৰু তাৰপিছত কেবৰ পৰা নামি আমি মেট্ৰ'ত উঠিলোঁ তিনিজনী আৰু আহি পালোঁ আমি সৰোজিনী। আগৰ নিচিনা সেই একদম হেৰি দোকানবোৰ নাই, আৰু সৰু সৰু যিবোৰ ষ্টল আছিলে আগতে সেইবোৰ উঠাই দিছে, আগতকৈ বহুত কম। সৰু সৰু দোকানবোৰ থাকোঁতে আৰু বেছি ভিৰ আছিলে। এই আগতকৈ ভিৰটো কম, আজি অকণমান খালী খালী। দুই এটা বস্তু কিনিলোঁ, তাৰপিছত ভাবিলোঁ জনপথ মাৰ্কেটলৈ যাওঁ, গৰমো উঠিছে আচলতে। তাৰপিছত কেব নাপালোঁ, অটো এখন লৈ আমি গৈ আছোঁ এতিয়া জনপথ মাৰ্কেট। তাত যাওঁ, তাত কিবা এটা খাই ল'ব লাগিব, ভোকো লাগিছে। দিল্লীৰ যে এই গছবোৰ দেখিলে ইমান ভাল লাগে নহয়, সদায় ফিল কৰোঁ। গুৱাহাটীতো প্ৰত্যেকটো ৰাস্তাত এনেকৈ ছাইডে ছাইডে গছ থকা হ'লে কিমান ভাল লাগিলেহেঁতেন, বৰ ভাল লাগে। আৰু তাৰপিছত আমি আহি পালোঁ জনপথ, আৰু ইয়াতে সাগৰ ৰত্নত আমি প্ৰত্যেকবাৰ খাবলৈ সোমাওঁৱেই। সাগৰ ৰত্নখনত সোমালোঁ আৰু ডোচা অৰ্ডাৰ কৰিলোঁ। এতিয়া তিনিজনী খাই ল'ম আৰু তাৰপিছত আকৌ মাৰ্কেটিং কৰিম। কিন্তু বেড লাক, চাওক না, বৰষুণ দি দিলে নহয়। এতিয়া বজাৰ কৰোঁ কেনেকৈ? তথাপি অকণমান কমতে ওলাই আহিছোঁ, কিন্তু মাৰ্কেটবোৰ অলম'ষ্ট মানে সামৰি দিছে, কিছুমান ঢাকি ঢাকি থৈ দিছে বৰষুণৰ কাৰণে। তেৰি, আজি আমাৰ ভালকৈ বজাৰ কৰাও নহ'ল মানে। আকৌ বৰষুণটো দিলে ঘৰলৈ যাওঁ আৰু পিছত কেতিয়াবাকৈ আহিম পাৰিলে। আকৌ মেট্ৰ'ত উঠিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। বাই বাই, কাইলৈ ক'ত যাওঁ কি কৰোঁ চব দেখুৱাম দেই। বাই বাই।